নমস্কাৰ শিক্ষাগুৰুসকল। আমাৰ বিদ্যালয়সমূহত চলি থকা PM পোষণ অৰ্থাৎ মধ্যাহ্ন ভোজন আঁচনিৰ এক বিশেষ নিৰ্দেশনা আহিছে, য'ত 10 মে'ৰ ভিতৰত প্ৰতিখন বিদ্যালয়ত এক বিশেষ নটিচ বৰ্ড ওলমাব লাগিব বুলি উল্লেখ কৰিছে। লগতে প্ৰতি মাহৰ দ্বিতীয়টি কৰ্মদিনত দিব লাগিব এক বিশেষ ৰিপৰ্ট। কি আছে এই নিৰ্দেশনাটিত চাওঁ আহক। আপোনালোকে স্ক্ৰীনত এতিয়া নিৰ্দেশনাটি দেখা পাই আছে। নিৰ্দেশনাটি আহিছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু তাৰ বিষয়বস্তুত উল্লেখ কৰিছে যে PM পোষণ অসমৰ অধীনত যি সম্প্ৰীতি ভোজন কাৰ্যসূচী চলি আছে, এই কাৰ্যসূচীক প্ৰমোট কৰাৰ অৰ্থে এই পত্ৰটি দিয়া হৈছে। আৰু পত্ৰটিত উল্লেখ কৰিছে যে আমি সকলোৱে জ্ঞাত সম্প্ৰীতি ভোজন প্ৰগ্ৰামটো সমাজক অংশগ্ৰহণ কৰোৱা এটা প্ৰগ্ৰাম আৰু ইয়াক আমাৰ মধ্যাহ্ন ভোজন অৰ্থাৎ PM পোষণৰ আণ্ডাৰত ইনিচিয়েট কৰা হৈছে। আৰু অসমৰ যি সমাজত প্ৰচলিত ৰীতি নীতি আছে যে অসমৰ মানুহে কিছুমান স্পেচিয়েল অকেজনত, যেনে ধৰি লওক কিবা ফেষ্টিভেল হৈছে, উৎসৱ পাৰ্বণ আছে, এনিভাৰ্চেৰিজ হৈছে, বাৰ্থডেজ, মেৰিজেছ আৰু কিবা নেশ্যনেল ইম্পৰ্টেণ্ট থকা দিন, এনেধৰণৰ দিনবোৰত অসমৰ মানুহবোৰে মানুহক খাদ্য খুৱাই পেলাই ভাল পায় বা খাদ্য প্ৰভাইড কৰে। এনেধৰণৰ সমাজত এটা প্ৰচলিত নিয়ম আছে আৰু ইয়াৰ ওপৰত বিশ্বাস কৰি কমিউনিটি পাৰ্টিচিপেশ্যন কৰাৰ সুবিধা দিবৰ কাৰণে বিদ্যালয়সমূহত সম্প্ৰীতি ভোজন আঁচনিটো ইন্ট্ৰডিউচ কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ কমিউনিটি মেম্বাৰে যাতে স্কুলৰ ছাত্ৰ ছাত্ৰীক স্পেচিয়েল অকেজনত খাদ্য দিব পাৰে, অসমত সেই ব্যৱস্থাটো কৰিছে। আৰু তাতে উল্লেখ কৰিছে যে তেওঁলোকৰ যি SSMC মিটিং বহিছিলে, সেই মিটিঙত এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলালৈ অনুৰোধ কৰা হৈছে যে তেওঁলোকে এই যি সম্প্ৰীতি ভোজন কমিউনিটি মেম্বাৰ্ছৰ পাৰ্টিচিপেটিঙত হয়, তাৰ ৰেকৰ্ড তেওঁলোকে মেইনটেইন কৰিব লাগে। আৰু কোনোবা কমিউনিটি মেম্বাৰে যদি সম্প্ৰীতি ভোজনৰ কাৰ্যসূচীত এবছৰত 3 বাৰ অংশগ্ৰহণ কৰে, তেতিয়াহ'লে সেইখন বিদ্যালয়ে এই কমিউনিটি মেম্বাৰজনক এটা ৰিকগনিশ্যন দিব লাগে। তেখেতক চুইটেবল প্ৰগ্ৰাম অফ দ্য স্কুলত যিকোনো এটা প্ৰগ্ৰাম, আমি বহুত দিৱস উদযাপন কৰোঁ, তেনেকৈ কোনোবা এটা দিৱসৰ দিনাখন তেখেতক মাতি আনি পেলাই তেখেতক এটা ৰিকগনিশ্যন দিব লাগে, তেখেতক পৰিচয় কৰাই দিব লাগে, সন্মান যাচিব লাগে, যদিহে তেখেতে বছৰটোত 3 বাৰ সম্প্ৰীতি ভোজন কাৰ্যসূচীত সেই বিদ্যালয়খনত অংশগ্ৰহণ কৰিছে। আৰু তাৰ লগতে উল্লেখ কৰিছে যে প্ৰতিখন বিদ্যালয়ক ইনষ্ট্ৰাকশ্যন দিব লাগে যাতে তেওঁলোকে এটা নটিচ বৰ্ড ডিছপ্লে কৰে, ইনষ্টল কৰি পেলাই ডিছপ্লে কৰিবৰ কাৰণে, প্ৰদৰ্শন কৰিবৰ কাৰণে ৰাখি থয়। আৰু তাত কি হ'ব, কি ডিছপ্লে কৰিব লাগিব, নেমছ অফ দ্য কমিউনিটি মেম্বাৰ্ছ এলং উইথ ফটোগ্ৰাফছ। যিসকল সমাজৰ ব্যক্তিয়ে সম্প্ৰীতি ভোজনত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ নাম আৰু তেওঁলোকৰ ফটোগ্ৰাফৰ সৈতে তেওঁলোকৰ নাম যাতে ডিছপ্লে কৰে, প্ৰদৰ্শন কৰে, তাৰ এটা নটিচ বৰ্ড প্ৰতিখন বিদ্যালয়ে ইনষ্টল কৰিব লাগিব। আৰু এনে কৰিলে কি হ'ব, ৰাইজৰ মাজত প্ৰমোট হ'ব সম্প্ৰীতি ভোজন কাৰ্যসূচীটো আৰু ৰাইজ এনকাৰেজ হ'ব, উৎসাহিত হ'ব সম্প্ৰীতি ভোজনত অংশগ্ৰহণ কৰিবলৈ। এতিয়া সম্প্ৰীতি ভোজনটো আমাৰ বহু বছৰ হ'ল বিদ্যালয়সমূহত চলি আছে যদিও বহু ৰাইজ এই ক্ষেত্ৰত জ্ঞাত নহয়। আৰু যদি এনেধৰণৰ এটা নটিচ বৰ্ড বিদ্যালয়ত থাকে আৰু তাত হেং কৰি দিয়া হয়, তাত নটিচ বৰ্ডটো হেং কৰি দিয়া হয় আৰু তাত যি সম্প্ৰীতি ভোজনত অৰিহণা যোগোৱা ব্যক্তি আছে সমাজৰ, তেওঁলোকৰ নাম আৰু ফটো যদি ডিছপ্লে কৰা হয়, প্ৰদৰ্শনী কৰা হয়, তেতিয়াহ'লে গাঁৱৰ ৰাইজ এই ক্ষেত্ৰত সজাগ হ'ব আৰু সম্প্ৰীতি ভোজনৰ প্ৰমোশ্যন হ'ব, লগতে ৰাইজ উৎসাহিত হ'ব সম্প্ৰীতি ভোজন কাৰ্যসূচীত অংশগ্ৰহণ কৰাত। আৰু এনেধৰণৰ যি নটিচ বৰ্ড হেং কৰিব লাগিব প্ৰতিখন বিদ্যালয়ে 10 মে' 2024 ভিতৰত এনে নটিচ বৰ্ড হেং কৰাটো মাষ্ট বি হয়, শুড বি বুলি লিখিছে, অৰ্থাৎ কৰিবই লাগিব। 10 মে' 2024 ভিতৰত নটিচ বৰ্ড প্ৰতিখন বিদ্যালয়ত হেং হ'বই লাগিব। আৰু এই সম্প্ৰীতি ভোজন ইমপ্লিমেণ্টেশ্যনৰ ষ্টেটাছটো কি, এই ক্ষেত্ৰত এটা প্ৰেছক্ৰাইব ফৰ্মেট দি দিছে। ফৰ্মেটটোৰ বিষয়ে মই আপোনালোকক আলোচনা কৰিম। সেই ফৰ্মেটত প্ৰতি মাহৰ দ্বিতীয়টো কৰ্মদিনত কি কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব, ষ্টেটাছ জনাব লাগিব অন এ ৰেগুলাৰ বেচিছ, অৰ্থাৎ নিয়মীয়াভাৱে প্ৰতি মাহতে
মে' মাহৰ 2 তাৰিখেও দিব লাগিব, আকৌ জুন মাহৰ 2 তাৰিখেও দিব লাগিব। তেনেদৰে আমি দ্বিতীয়টো কৰ্মদিনত আমি এই ৰিপৰ্টটো ছাবমিট কৰিব লাগিব। আহকচোন চাওঁ আমি ৰিপৰ্টটোত কি কথা আছে। ৰিপৰ্টটো যদি চাই, ৰিপৰ্টটোত 2 ধৰণৰ মিলৰ কথা কৈছে। ফুল মিল অৰ্থাৎ গোটেই আহাৰখিনি যোগান ধৰিছে, আৰু এডিশ্যনেল ফুড আইটেমছ অৰ্থাৎ অতিৰিক্তভাৱে কিবা এটা আহাৰ যোগান ধৰিছে। আৰু প্ৰথমতে ডিষ্ট্ৰিক্ট নেম, ডিষ্ট্ৰিক্টৰ নাম লিখিব। ইয়াত নাম্বাৰ অফ স্কুলছ কৈছে, অৰ্থাৎ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা যিহেতু ৰিপৰ্টটো যাব, সেইকাৰণে নাম্বাৰ অফ স্কুল কৈছে। কিমান সংখ্যক স্কুলে এই ফুল মিল সম্প্ৰীতি ভোজনৰ আণ্ডাৰত পাইছে। টোটেল চিলড্ৰেন বেনিফিটত কিমান ছাত্ৰ ছাত্ৰীৰ বেনিফিট হৈছে, অৰ্থাৎ কিমান ছাত্ৰ ছাত্ৰী উপকৃত হৈছে এই স্কিমটোৰ আণ্ডাৰত, আৰু টোটেল ফেমিলিজ কণ্ট্ৰিবিউটেড, আৰু কেইটা পৰিয়ালে, সমাজৰ কেইটা পৰিয়ালে মাহটোত এই কণ্ট্ৰিবিউশ্যন যোগাইছে। তাৰপিছত টোটেল ভেলু কিমান টকা, কিমান মূল্য লাভালাভ ইয়াত হৈছে। আকৌ এডিশ্যনেল ফুড আইটেমছতো একেই কথা, নাম্বাৰ অফ স্কুলছ, কিমানখন বিদ্যালয় এই ক্ষেত্ৰত উপকৃত হৈছে, কিমান ছাত্ৰ ছাত্ৰী উপকৃত হৈছে তাৰ পিছৰ কলমটোত, আৰু কিমান পৰিয়ালে এডিশ্যনেল ফুড আইটেমছ অৰ্থাৎ অতিৰিক্ত হিচাপে যি মধ্যাহ্ন ভোজন চলি আছে তাৰ লগত কিবা এটা যোগ কৰিছে। ধৰি লওক কল দিছে, কল যোগ কৰিছে, ধৰি লওক কিবা গোল্লা এটাকে যোগ কৰিছে। তেনেধৰণে এডিশ্যনেল ফুড আইটেমছ কিমানটা ফেমিলিয়ে কণ্ট্ৰিবিউট কৰিছে, আৰু টোটেল ভেলু কিমান টকা উপকৃত, কিমান টকা ইয়াত খৰচ হৈছে, কিমান টকা লাভালাভ আহিছে। আৰু তাৰপিছত হয়তো টোটেল অৰ্থাৎ এই দুইটাকে যোগ কৰি দিব লাগিব। ফুল মিলত ধৰি লওক যদি 50খন স্কুল আছিলে, এডিশ্যনেল ফুড আইটেমছত যদি 70খন আছিলে, চ' ইয়াত টোটেলৰ ঘৰত হ'ব 70 × 50 120খন। চ' নাম্বাৰ অফ স্কুলছ 120, টোটেল চিলড্ৰেন বেনিফিটেড এই দুইটা ফুল মিলৰ চিলড্ৰেন আৰু এডিশ্যনেল ফুড আইটেমছৰ চিলড্ৰেন দুইটাকে যোগ কৰিব লাগিব। টোটেল ফেমিলিজ কণ্ট্ৰিবিউটেডটো আমাৰ ফুল মিল কিমানটা ফেমিলিয়ে কণ্ট্ৰিবিউট কৰিছিলে, আৰু আমাৰ এডিশ্যনেল ফুড আইটেমছ কিমানটা পৰিয়ালে কণ্ট্ৰিবিউট কৰিছিলে, দুটাক যোগ কৰিব লাগিব। টোটেল ভেলুটো দুইটা যোগ কৰিলে যোনটো ওলাব সেইটোৱে। আৰু ছিগনেচাৰ DMC তেখেতে ছিগনেচাৰ কৰিব লাগিব। আৰু এই ৰিপৰ্টটো আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আহিব লাগিব। ইয়াত কিছু সংখ্যক কথা অকণমান চেঞ্জ কৰি পেলাই বিদ্যালয়ৰ পৰা নিশ্চয় বিচৰা হ'ব। ফৰ এক্সাম্পল নাম্বাৰ অফ স্কুলছৰ জেগাত নেম অফ দ্য স্কুলছ হ'ব, বাকীখিনি ঠিকে ধৰণে থাকি যাব। তেনেধৰণে আমাৰ এই ৰিপৰ্টটো বিদ্যালয়ৰ পৰা আহিলেহে আমি আকৌ আমাৰ ব্লক লেভেলৰ ৰিপৰ্টটো বনাব পাৰিব, বা ক্লাষ্টাৰ লেভেলত বনাব পাৰিব। তাৰপৰা ডিষ্ট্ৰিক্ট লেভেলৰ ৰিপৰ্টটো প্ৰতি মাহে আমি দি যাব লাগিব। গতিকে এইখিনি খুবেই এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন যে আমি দুটা কাম কৰিব লাগিব বিদ্যালয়সমূহত। প্ৰথম কামটো কৰিব লাগিব, আমি বিদ্যালয়ৰ এটা ন'টিছ ব'ৰ্ড ওলমাব লাগিব, যোনটো কাম আমি 10 মে'ৰ ভিতৰত কৰিবই লাগিব। আৰু সেই ন'টিছ ব'ৰ্ডটোত সমাজৰ যিসকল ব্যক্তিয়ে সম্প্ৰীতি ভোজনত অৰিহণা যোগাইছে, বিদ্যালয়ত সম্প্ৰীতি ভোজন দিছে, তেখেতসকলৰ নাম আৰু ফটো তাত ডিছপ্লে কৰিব লাগিব, যাতে গাঁৱৰ ৰাইজ এই সম্প্ৰীতি ভোজনৰ বিষয়ে অৱগত হয় আৰু উৎসাহিত হয় সম্প্ৰীতি ভোজনত অংশগ্ৰহণ কৰিবলৈ। দ্বিতীয় কামটো কৰিব লাগিব, প্ৰতি মাহৰ দ্বিতীয়টি কৰ্মদিনত আমি এক প্ৰতিবেদন দিব লাগিব, এক ৰিপৰ্ট প্ৰস্তুত কৰি দিব লাগিব সম্প্ৰীতি ভোজনৰ ষ্টেটাছৰ ওপৰত। আপোনাৰ বিদ্যালয়ৰ সম্প্ৰীতি ভোজন কিদৰে চলিছে, আৰু তাত আমি দিব লাগিব যে আমাৰ কিমান ছাত্ৰ ছাত্ৰীয়ে এই বেনিফিটটো পাইছে সম্প্ৰীতি ভোজনৰ, কিমানকেইটা পৰিয়ালে আপোনাৰ বিদ্যালয়ত এই মাহটোত সম্প্ৰীতি ভোজনত অংশগ্ৰহণ কৰিলে, আৰু ফুল মিল কিমানে প্ৰভাইড কৰিলে, এডিশ্যনেল মিল ফুড আইটেমছ কিমানটা পৰিয়ালে প্ৰভাইড কৰিলে, কিমান ছাত্ৰ ছাত্ৰী উপকৃত হ'ল, তেনেধৰণে ৰিপৰ্টটো বনাব লাগিব। আৰু শেষত টোটেলটো আমি কৰি দিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ কনচাৰ্ণ CRCCয়ে আপোনালোকৰ সুবিধাজনকভাৱে বিদ্যালয়ৰ পৰা কেইদৰে প্ৰতিবেদনটো দিব লাগিব, ৰিপৰ্টটো দিব লাগিব, এই ক্ষেত্ৰত নিশ্চয় ৰিপৰ্ট বনাই আপোনালোকক সেই ফৰ্মেটটো বনাই দিব স্কুল লেভেলত। আপোনালোকে সেইদৰে এই ৰিপৰ্টটো প্ৰতি মাহৰ 2 তাৰিখ দ্বিতীয় কৰ্মদিনত আমি ছাবমিট কৰিব লাগিব। ধন্যবাদ।